দুধনৈ বৈদ্যুতিক উপসংমণ্ডলৰ সভাকক্ষত আজি এপিডিচিএল দুধনৈ সংমণ্ডলৰ অস্থায়ী কৰ্মচাৰী আৰু সহায়কে এক সংবাদমেলৰ আয়োজন কৰে। সংবাদ মাধ্যমক জনোৱা অনুসৰি বিভাগীয় কৰ্তৃপক্ষৰ পৰা ২৯ জানুৱাৰীত প্ৰকাশ কৰা তালিকা অনুযায়ী দুধনৈ বৈদ্যুতিক উপসংমণ্ডলৰ এজন অস্থায়ী কৰ্মচাৰী তথা সহায়কৰ নাম 89 ডেজ তালিকাত অন্তৰ্ভুক্ত হোৱা নাই। বিভাগীয় কৰ্তৃপক্ষৰ পৰা ২০১৭ চনতে একাউণ্ট পে বন্ধ হোৱা বুলি জনাইছিল যদিও চলিত বৰ্ষৰ ২৯ জানুৱাৰীত প্ৰকাশ হোৱা তালিকাত ৩ মাহ ৬ মাহ আৰু এবছৰ কাম কৰা কৰ্মচাৰীৰ নামো প্ৰকাশ পাইছে। অথচ দুধনৈ বৈদ্যুতিক উপসংমণ্ডলত বিগত ১০-১৫ বছৰে কাম কৰি ডিচেম্বৰ মাহলৈ মাহিলী মাননি লাভ কৰা অস্থায়ী কৰ্মচাৰীসকলৰ নাম নাই শেহতীয়া তালিকাত। এই ক্ষেত্ৰত বঞ্চিত অস্থায়ী কৰ্মচাৰীসকলে শংকাত ভোগাৰ লগতে ক্ষোভিত হৈ পৰে। অস্থায়ী কৰ্মচাৰীসকলে অতি সোনকালে তেওঁলোকক নিয়মীয়া কৰাৰ লগতে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ অনুৰোধ জনাইছে। তেওঁলোকে সংবাদ মাধ্যমক পুনৰ কয় যে ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত যদি এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰিব। দুধনৈৰ পৰা নৱজিৎ ৰাভাৰ ৰিপৰ্ট, এনআৰ খবৰ। নমস্কাৰ। খুব আমি দুধনৈ সাব ডিভিজন ইমান দুখিত হৈছোঁ। ইয়াত আমি যিখিনি কৰ্মী আছোঁ, কৰ্মীখিনি ৬০জন কৰ্মীৰ ভিতৰত যোৱা ফাৰ্ষ্ট লিষ্টত যি ৬জন হ'ল, নেক্সট আমাৰ থাকি গ'ল 54জন। 54জন আমি আউটচোৰ্চ কৰ্মী যিখিনি আমি দুধনৈ সাব ডিভিজনক সহায় কৰি আছোঁ, সিহঁতে আমাক মাতি পিনে কামত লগাইছে, নিয়োগ কৰি পিনে আমি যিখিনি কষ্ট কৰি আছোঁ, প্ৰতিজনে আমি কপালৰ ঘাম মাটিত পেলাই অধিক এপিডিচিএলৰ কাৰণে আমি কাম কৰি আছোঁ। তথাপিও নেক্সট আমাক চৰকাৰে আমাক ডিপাৰ্টমেণ্টলি আমাক আজিলৈকে আমাক একো কৰি দিয়া নাই। আমি 54জন আছোঁ, কেনেকৈ চলি আছোঁ? আমাৰতো ৰিপৰ্ট গোটেইখিনি আছে, RCDCৰ পৰা পোৱা গোটেই ৰিপৰ্টেই আছে। আমি সেনেকৈ আমাক ডিপাৰ্টমেণ্টে আমাক টকা দিও আছে। তথাপিও আমি কিন্তু আজিলৈকে আমি যিখিনি চৰকাৰী 89 ডেজে হওক আমাক অন্তৰ্ভুক্ত কৰা নাই। কি কাৰণত কৰা নাই? আমি যিখিনি ৰেকৰ্ড আমাৰ আছে আমিতো কৰি আছোঁ। আজি মই 10 বছৰ ধৰি দুধনৈ সাব ডিভিজনত কাম কৰি আছোঁ। মোৰতো এখন সংসাৰ আছে, মোৰতো পৰিয়ালটা আছে। মই পৰিয়ালটা পোহপাল দিব লাগিব। মই কেনেকৈ দিম? ইয়াতে যিখিনি টকা পাওঁ, এটা নগণ্য টকা এটা পাওঁ। সেই নগণ্য টকা দিটো মোৰ পৰিয়াল চলাব নোৱাৰোঁ। মোৰ ল'ৰা ছোৱালী আছে, সিহঁতক মই পঢ়া শুনা কৰাব লাগিব, সিহঁতৰ ভৱিষ্যত আছে। সেইকাৰণে চৰকাৰক অনুৰোধ কৰি কওঁ যে আমাৰ দুধনৈ সাব ডিভিজন যিখিনি 54জন আউটচোৰ্চ কৰ্মী আছে, সিহঁতক অতি শীঘ্ৰেই চৰকাৰী কৰাৰ কাৰণে অনুৰোধ কৰিলোঁ। আৰু ইয়াতে আমি বহুত দেখিলোঁ, যিখিনি লিষ্টত যোৱা ছেকেণ্ড লিষ্টখনত যি নাম আহিছে, 10 মাহ ধৰি 6 মাহ ধৰি 1 বছৰ ধৰি কাম কৰা ল'ৰাও যদি সিহঁতে অন্তৰ্ভুক্ত হয়, আমি কিয় আজি 8-10 বছৰ 5 বছৰ কাম কৰি কিয় আমি অন্তৰ্ভুক্ত নহওঁ? সেয়ে মই আজি এই প্ৰেছৰ জৰিয়তে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক জনাব বিচাৰিছোঁ যে গোৱালপাৰা জিলাৰ আমাৰ দুধনৈ সাব ডিভিজনৰ যিখিনি আউটচোৰ্চ কৰ্মী আছে, সিহঁতক অতি শীঘ্ৰেই আমাক জীৱনৰ পথ এটা মুকলি কৰি দিয়ক। নহ'লে আমাৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছে। কেনেকৈ আমি চলি আছোঁ আমি নিজে নেজানা হৈ গৈছোঁ। যদি আমাক বিভাগীয় কৰ্মচাৰী, বিভাগীয় কৰ্তৃপক্ষই, চৰকাৰে যদি কোনো আমাৰ যদি ব্যৱস্থা নলয়, আমি নিশ্চয় গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। বাধ্য হোৱাৰ কাৰণ আমি ক'লোৱেই, গোটেইখিনি পৰিয়াল আমি চলিব লাগিব, চলাৰ কাৰণে আমাক ৰাস্তা লাগিব। আৰু যিহেতু যিখিনি কৰ্মচাৰী আমি কৰি আছোঁ, কিছুমানৰ বয়সটো পাৰ হৈয়ে যাব। সিহঁতৰ বয়স পাৰ হৈ গ'লে সিহঁতে ঘৰত যাই পিনে কেনেকৈ কি চলিব? কাৰণ কিয়, বাকী যিখিনি কৰ্মী আমাৰ ইয়াতে আউটচোৰ্চ কৰি আছে, সেই কৰ্মীখিনি এপিডিচিএল বাদ দি ঘৰত যাই কোনোবা এটা কাম কৰি চলিব, তাৰ আশা নাই। কিবা যে কাম পাব, বেলেগ কাম, তাৰ আশা নাই। গতিকে মই সেইকাৰণে কৈ আছোঁ, চৰকাৰক অনুৰোধ কৰিছোঁ, যদি আমাৰ এই 5 ফেব্ৰুৱাৰীৰ ভিতৰত যদি আমাৰ এই নামখিনি অন্তৰ্ভুক্ত কৰি আমাক বিভাগীয় কৰ্তৃপক্ষই দিয়ে, আমি নথৈ আনন্দিত হ'ম। আৰু যদি আমাৰ এইখিনি বিহিত ব্যৱস্থা নলয়, তেতিয়াহ'লে আমি আন্দোলনমুখী হ'বলৈ বাধ্য হ'ম। হয়, চাওক, আমি অলৰেডি ওপৰ মহলত আমি যোগাযোগ কৰি আছিলোঁ। তেওঁলোকে আমাক একটা আশ্বাস দিছিল যে তোমালোকৰ ছেকেণ্ড লিষ্টত নামখিনি অন্তৰ্ভুক্ত হ'ব, যিকেইজন দুধনৈ ইলেক্ট্ৰিচিটি সাব ডিভিজনত কাম কৰি আছিল। যোৱাকালি যিটো লিষ্ট ওলাল, সেইখিনি লিষ্টত আমাৰ দুধনৈ সাব ডিভিজনৰ নামখিনি অন্তৰ্ভুক্ত হোৱা নাই আউটচোৰ্চ কৰ্মীৰ। অৰ্থাৎ
অস্থায়ী কৰ্মীৰ। কিন্তু আমাৰ যিখিনি বিভাগীয় কৰ্তৃপক্ষে আশ্বাস দিছিল সেইমতে আশ্বাসখিনি পূৰ্ণ নকৰিল। কিন্তু আমি আজি 10-12 বছৰে কাম কৰি আছিলোঁ আৰু বৰ্তমানো আছোঁ। যিহেতু আমি 70-24 আৱাৰ্ছ কাম কৰি থাকিব লগা হৈছে, পাব্লিক কমপ্লেইন হওক বা ৰেভিনিউ কালেকশ্যনতে হওক, যিকোনো কামত আমাক নিয়োগ কৰি আছে। কোনে কৰি আছে? আমাক বিভাগীয় কৰ্তৃপক্ষই কৰি আছে, আমি নিজে অহা নাই না। তেওঁলোকে আমাক মাতি আনিছে, আমি কাম কৰি আছোঁ আৰু আমাক 2বাৰকৈ ভেৰিফিকেশ্যন কৰিছে অলৰেডি, গোৱালপাৰাত এবাৰ আৰু চাৰ্কেলত এবাৰ। তো সেইখিনি আমি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত অনুৰোধ কৰোঁ যে হয়তো 5 তাৰিখৰ ভিতৰত আমাৰ নামখিনি অন্তৰ্ভুক্ত কৰি দিব লাগে। আৰু যদি তেওঁলোকে কৰি নিদিয়ে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম, কিন্তু তাৰ বাবে জগৰীয়া হ'ব বিভাগীয় কৰ্তৃপক্ষ।